असम के शोणितपुर जिले के अंतर्गत ढेकियाजुली के शहीद मैदान में आज से 71वां ढेकियाजुली केंद्रीय रोंगाली बिहू सम्मेलन की शुभ शुरुआत हुई। आज सुबह ध्वजारोहण और दीप प्रज्वलन के साथ 71वें ढेकियाजुली केंद्रीय रोंगाली बिहू सम्मेलन के पहले दिन के कार्यक्रम में औपचारिक शुभारंभ किया गया। उल्लेखनीय है कि आसमिया नववर्ष के पहले दिन ही भारी जन समूहों की उपस्थिति में इस सम्मेलन की औपचारिक शुरुआत की गई है। आज के इस शुभारंभ समारोह में असम के विभिन्न हिस्सों से कई राजनीतिक और गैर राजनीतिक नेता सहित कई गणमान्य व्यक्ति उपस्थित थे। प्रशांत वैश्य की रिपोर्ट। शुभारंभणी हल 71 संख्यक ढेकियाजुली केंद्रीय रंगाली बिहू कि कब आज दिन 71টা বসন্ত গৰকা এই ঐতিহ্যমণ্ডিত ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই বিহুতলিৰ পৰা সমগ্ৰ ঢেকিয়াজুলিবাসী ৰাইজ তথা অসমৰ সকলো জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ আমাৰ অসমবাসীলৈ অভিনন্দন জনাইছোঁ। অসমীয়া জাতিৰ আয়ুস ৰেখা ৰঙালী বিহুৰ উলগ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আজিৰ বিহুতলিত আমাৰ প্ৰথম দিনৰ আগবেলাৰ কাৰ্যসূচী সমাপ্ত হৈছে। পতাকা উত্তোলন, শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি, সতীৰ্থ স্মৰণৰ লগতে জ্যেষ্ঠসকলক সম্বৰ্ধনা। প্ৰায় 200 গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক ইয়াত সম্বৰ্ধনা জনোৱা হ'ল, বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ল। সাংস্কৃতিক সমাৰোহ হৈ গ'ল। সন্ধিয়ালৈ সৰু বিহুৱতী প্ৰতিযোগিতা আছে। 4 দিনীয়া এই কাৰ্যসূচী। আমি সমগ্ৰ বিহুবলীয়া ৰাইজৰ ইয়াত উপস্থিতি কামনা কৰিছোঁ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। আহি থকা সময় সমগ্ৰ অসমবাসী ৰাইজৰ ভাল হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে যিবিলাক অপশক্তিয়ে জাতিটোক ভাগ ভাগ কৰিব বিচাৰে, জাতিটোক ভিন্নমুখী কৰিব বিচাৰে, এই সমন্বয় ৰেখা বিহুৱে এইটো আকৌ আমাক একত্ৰিত কৰিছে। গতিকে আমি জাতিটো সদায় বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিপূৰ্ণৰে আমি অসমীয়া জাতিটো ভাষা সাহিত্য সংস্কৃতি সুৰক্ষিত কৰি থকাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগিব। পুনৰ অসমবাসী ৰাইজলৈ বিহুৰ উলগ জ্ঞাপন কৰিলোঁ। কেন্দ্ৰীয় ৰঙালী বিহুৰ শুভাৰম্ভণি হ'ল কি ক'ব আজি ভাল লাগিছে। 1955 চনতে আৰম্ভ হোৱা এই বিহুখন আজি 71টা বছৰ গৰকিলে আৰু এইখন বিহুৰ ঐতিহ্যমণ্ডিত বিহুৰ মই সভাপতি হ'ব পাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আজি প্ৰথম দিনাৰ কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সতীৰ্থ স্মৰণ তথা বয়োজ্যেষ্ঠ নাগৰিকসকলক সম্বৰ্ধনা জ্ঞাপনৰ পিছতেই বিহুৰ জলপান গ্ৰহণ কৰিলে সকলো ঢেকিয়াজুলিবাসী ৰাইজে। তাৰপিছত আমি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ল। সুকলমে পাৰ হৈ গ'ল আৰু এনেধৰণে আমি ঢেকিয়াজুলিত বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে মিলি আয়োজন কৰা এই বিহুখন আৰু শক্তিশালী ৰূপত প্ৰতিফলিত কৰিবলৈ আমি চেষ্টা কৰিম আৰু আগন্তুক দিনবোৰতো এই বিহুখনৰ গৰিমা অক্ষুণ্ণ ৰাখিব বুলি মই আশা কৰোঁ। আৰু হ'বলগীয়া কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত মই ঢেকিয়াজুলিবাসী ৰাইজৰ সহায় সহযোগিতা উপস্থিতি কামনা কৰিম আৰু ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহুৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। ধন্যবাদ।